নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। মঙ্গলবাৰে নিশা দেৰগাঁও বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত গোলাঘাট জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। মঙ্গলবাৰে নিশা দেৰগাঁও বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত গোলাঘাট জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হৈ যায়। যেতিয়া দলটোক ভাল পায়, কামবিলাক ভাল পাইছে, যোগদান কৰিছে আৰু মই সকলোকে আদৰণি জনাইছোঁ। মই আহি নাপালোহি, কিন্তু বহু বৃহৎ সংখ্যক আৰু বচা লোকবিলাক আজি যোগদান কৰিছে। মই তেখেতসকলক পুনৰবাৰ আদৰণি জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি আৰু BPFৰ প্ৰতি মানুহৰ ভাল ধাৰণা আছে। আমি জনসাধাৰণৰ ওচৰলৈ গৈছোঁ, জনসাধাৰণে এই কথাবিলাক বুজি পাইছে আৰু জনসাধাৰণে যেতিয়া বুজি পায় তেতিয়া যোগদানো হ'ব আৰু ভোটদানো কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ অসমত আছে, এই চৰকাৰখনে মোটামুটি জনসাধাৰণৰ যিখিনি প্ৰয়োজনীয় বিষয় সেইখিনি সামৰি লৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনেও, আমাৰ কেন্দ্ৰত যি চৰকাৰ আছে, চৰকাৰখনেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জনসাধাৰণে জানে। দেশখনক সুৰক্ষিত কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ব্যৱস্থা কৰিছে, সেই মানুহে সুৰক্ষিত অনুভৱ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ সকলো শ্ৰেণীক সামৰি লৈছে। এই কথাবিলাক জনসাধাৰণে আজি তাতকৈ বুজি পাইছে। সেইকাৰণে এক প্ৰকাৰে মই ক'ম, চুনামি বুলি নক'ম, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এটা আকৰ্ষণ অনুভৱ কৰিছে, যিটো নেকি আমি নিজেই অভিভূত হৈ গৈছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই অসমত আমি চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে প্ৰায়, কাৰণ বিৰোধীয়ে যিমানেই যি নকওক, বিৰোধীয়ে জনসাধাৰণৰ লগত এটা বিচ্ছিন্ন অৱস্থাত আছে। বিৰোধীয়ে আজিৰ তাৰিখত কোনো কাৰণে তেওঁলোকে সবল যুক্তি দাঙি ধৰিব পৰা নাই। তেওঁলোকে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গালি পাৰি থাকিলেই ভোট পাম, এই কথাটো ভাবিব নালাগে। 26ৰ নিৰ্বাচনত তেওঁলোকে মুখ্যমন্ত্ৰী হ'ব, কিবা হ'ব, এই কথাবিলাক আচলতে ভবাটো এটা আকাশত চাং ফটা কথা। গতিকে দলটোৰ প্ৰত্যেকগৰাকী কৰ্মীয়ে আজি উৎসাহিত হৈছে আৰু মই ভাবোঁ যে আগন্তুক নিৰ্বাচনত খালি আনুষ্ঠানিকতাহে বাকী থাকিব, কিন্তু চৰকাৰ গঠন কৰিবৰ কাৰণে ৰাইজৰ সহযোগত সেইটো সক্ষম থাকিব। ছাৰে মোৰে নহয়, হাজাৰ ষ্টুডেণ্টক তেওঁ পঢ়াইছে। 3খন কলেজত তেখেতে চাকৰি কৰিছিল আৰু এজন মই ক'ম যে শিক্ষিত ব্যক্তিয়ে নহয়, এজন সবল নেতৃত্ব দিয়া ব্যক্তিও, যি সময়ত ভাৰতীয় জনতা পাৰ্টীত কোনো নাছিলে, সেই সময়ত তেখেতে সেই দলটোক নেতৃত্বও দিছে, কাৰ্যকৰ্তা হিচাপে কাম কৰিছে। আমিতো পিছত সুবিধা পোৱাৰ নিচিনাকৈ হয়, আমিতো বহুত পিছত আহিছোঁ। তাৰ আগতে তেখেতসকলে এটা ছেক্ৰিফাইচ কৰি দিছে, তাৰ স্বীকৃতি দলে দিছে। এই উপলক্ষে হোৱা অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ জিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক ৰমেন দত্ত, কাকডোঙা জিলা পৰিষদৰ প্ৰাৰ্থী উপেন বৰা, আঞ্চলিক পঞ্চায়তৰ সদস্যা ছাজিদা বেগম, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি তথা দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পলাশ বৰাৰ নেতৃত্বত শতাধিক ব্যক্তি তথা ছাত্ৰ নেতাই যোগদান কৰে। দেৰগাঁও সমাজ জীৱনত ছাত্ৰ জীৱনৰ প্ৰায় 17টা বৰ্ষ অতিক্ৰম কৰি এটা সময়ত আমি যিহেতু ছাত্ৰৰ পৰা পৰিপক্ক হৈ আমি ছাত্ৰ ৰাজনীতিৰ পৰা বেলেগ আমি এটা চিন্তা চৰ্চা কৰিব লাগিব। সেয়ে আমি চিন্তা চৰ্চা কৰিছোঁ যে আমি ৰাজনীতি কৰিব লাগিব আৰু ৰাজনীতি কেনেকৈ কৰিম। আমি চিন্তা চৰ্চা কৰি চাই আছোঁ যে কোনখন ৰাজনীতি কৰিলে আমাৰ ভাল হ'ব। আমি দেখিছোঁ যে বিজেপি গভৰ্ণমেণ্টখনে যে আগন্তুক যোৱা 10টা বছৰত ইমানেই উন্নয়ন কৰিছে, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আপোনাৰ অসমৰ বিভিন্ন সমস্যা, জ্বলন্ত যিবিলাক সমস্যা আছে, সমস্যাবিলাক নাইকিয়া হৈছে। গড় হত্যা ৰোধ হৈছে, যিবিলাক আছিলে সেই ৰোধ কৰিছে। আমাৰ যিবিলাক ইয়াত যিবিলাক আপোনাৰ যিখিনি স্কেম চলি আছে, সেইবিলাক সকলো ধৰণৰ নাইকিয়া কৰি পেলাই খুব এটা ভাল বাতাবৰণ সৃষ্টি কৰিছে। সেইবিলাকৰ প্ৰতি আমি আকৃষ্ট হ'লোঁ। তাৰ লগতে আটাইতকৈ ডাঙৰ কথা যে নিকা নিযুক্তি। আপোনালোকে এটা কথা লক্ষ্য কৰিব যে ইমান ধুনীয়া এটা নিকা নিযুক্তি হৈছে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ধৰণে পঢ়ি আগতে এটা চাকৰিৰ অভাৱত খেতি কৰিবলগীয়া হৈছিল, বিভিন্ন ধৰণৰ কৰিবলগীয়া হৈছিল, এতিয়া কিন্তু যিসকল ভাল মেৰিট ষ্টুডেণ্ট, তেওঁলোকে কিন্তু একদম নিজৰ দমত কিন্তু এটা চাকৰি পাবলৈ সক্ষম হৈছে। সেই কথাবিলাকে আমাক আকৃষ্ট কৰিলে। আমি আলোচনা কৰোঁ যে আমি এই দলটোক কেনেকৈ ধৰণে আগুৱাই নিব পাৰিম। যিহেতু দেৰগাঁও সমষ্টিটোত কিছু কথা পিছ পৰি আছে, সেইটো আমি চিন্তা কৰিলোঁ এইবাৰ আমাৰ শ্ৰদ্ধা মৃদুল দত্ত ছাৰে এবাৰ টিকেট পাইছে, তেখেতক আমি জিকাই আনিব লাগিব। সেইটো কাৰণে আমাৰ সকলো শক্তি আমি সংকল্পবদ্ধ হৈছোঁ যে তেখেতক আমি জিকাই আনিব লাগিব আৰু তেখেতৰ নেতৃত্বত আমাৰ দেৰগাঁও সমষ্টিৰ সামূহিক উন্নয়ন হ'ব। আমাৰ ইয়াত এখন ভাল মেডিকেল কলেজৰ প্ৰয়োজন আছে। সেই মেডিকেল কলেজখনক আমাৰ কেনেকৈ ধৰণে আমি ইয়াত আনিব পাৰোঁ, সেই চিন্তা চৰ্চা লাগিব। তাৰ কাৰণে এখন আমাৰ বলিষ্ঠ কণ্ঠ লাগিব। সেই সদনত বলিষ্ঠ কণ্ঠ কোন হ'ব? আমাৰ শ্ৰদ্ধা মৃদুল দত্ত ছাৰ।
সেই চিন্তা চৰ্চাবিলাক আছে। তাৰ লগতে দলটো আমি সংঘবদ্ধভাৱে আগুৱাই নিব লাগিব। সেই তাৰ কাৰণে আমি আমাৰ শ্ৰদ্ধাৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়াৰ নেতৃত্বত আমি কেনেকৈ ধৰণে আগুৱাই নিম সেই চিন্তা চৰ্চা আছে। সেইখিনিক লৈ আজি প্ৰায় আমাৰ 100মান শতাধিক আমাৰ যি ছাত্ৰ ছাত্ৰী আছিলে সকলোৱে আহি আমি ইয়াত যোগদান কৰিছোঁ। আৰু অনাগত দিনত বিজেপিৰ এই শক্তিটোৰ লগত থাকি আমি অনাগত দিনত কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু তথা গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি। আজি প্ৰায় আমাৰ আপোনালোকে যদি যায় চৰলা লাওভগা পৰা আৰম্ভ কৰি বৰুৱা গাঁও, ফেটা গাঁও, দিছৈ, আপোনাৰ নেঘেৰিটিং, বালিজানৰ বিভিন্ন যুৱক যুৱতীয়ে আহি পেলাই আমাৰ আজি ইয়াত অংশগ্ৰহণ কৰিছে, ইয়াত আজি যোগদান কৰিছে। আৰু অনাগত দিনত আমি বিভিন্ন স্থানত আমি এটা চিন্তা চৰ্চা কৰিছে, মিনিমাম 500ৰো অধিক এটা যোগদান কাৰ্যসূচী আমি ৰখাৰ চিন্তা চৰ্চা কৰিছোঁ। সেই বিষয়ে আমি দলৰ লগত আলোচনা কৰিম। দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে, তেখেতৰ লগত চিন্তা চৰ্চা কৰি আগন্তুক দিনত আমি তেনেকুৱা ধৰণৰ এটা কাৰ্যসূচী অতি সোনকালে গ্ৰহণ কৰিম। সকলোৱে বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ দ্ৰুতগতিত কৰা উন্নয়নমূলক কাম কাজসমূহ, কল্যাণমূলক কাম কাজসমূহ, সুপ্ৰশাসনিক কাম কাজসমূহ আদিৰ প্ৰতি আসক্ত হৈ বিজেপিত যোগদান কৰা বুলি নিজৰ মত প্ৰকাশ কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।